कामयाब हो गए। নমস্কাৰ আদাব অভিনন্দন আভাৰ মই আপোনালোকক কোন বনেগা কৰ'ৰপতি খেলখনত আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ তাত এটা খেলুৱৈ আছে। আহক। নমস্কাৰ। নমস্কাৰ। এও বহুত দুখীয়া ঘৰৰ মানুহ। এও আমাৰ খেলখনৰ কাৰণে এওঁক আজি চিলেক্ট কৰিছো, সেই কাৰণে এটা আমি দিলো। আপোনাক মই এটা প্ৰশ্ন সুধো, আপুনি যদি 1 কোটি টকা জিকে, আপুনি সেই টকাখিনি দিয়ে কি কৰিব? আপুনিতো জানেই মোৰ ঘৰত বহুত দুখীয়া ঘৰৰ চলি। তাত মানে আমাৰ এটা মোৰ মা বুঢ়ী মা আছে এটা, আৰু মোৰ এটা বিয়া নোহোৱা বাইদেউ আছে, আৰু মোৰ দেউতাৰ যোৱা বছৰ পাইলছ বেমাৰ হৈ আছে। বহুত দুখ লগা। মানে পাইলছ জলিতো খৰচ কৰি পইচাখিনি নহয় ছাৰ, তাৰমানে মই যোৱা খেলি কিনে পইচাকে হাৰলো। সেইকাৰণে মই যোৱাত খেদাব লাগিব, আনবা লাগিব পইচা আনি। আৰু আমাৰ দেউতা বেলেগকে থাকে, ডাঙৰ দেউতাৰ লগত থাকে। এওঁৰ চিন্তাখিনি বহুত উচ্চ চিন্তাধাৰা। এওঁৰ কথাখিনি শুনি মই বহুত আনন্দ পাইছো। সেইকাৰণে চাপৰ্ট দিয়া হওক। বহুত বঢ়িয়া। আপুনি ৰেডি হৈছে? খেলখন আৰম্ভ কৰাৰ আগতে আমি এটা নিয়ম এটা মই কৈ থৈ দিম। মই প্ৰশ্ন সুধিম, প্ৰশ্ন সুধিলে তাতে 4টা এনচাৰ দিম, তাৰে ABCD বুলি। তাৰে যোনটো শুদ্ধ উত্তৰ কোনটোত কলি হ'ল, আৰু আপোনাৰ প্ৰশ্ন উত্তৰখিনি আমাৰ কম্পিউটাৰ স্ক্ৰীনত দিয়া থাকিব, তাতে কলি হ'ল। ক্লিক কৰি দিলে ক্লিক কৰি দিলে যোনটো শুদ্ধ উত্তৰ। তেতিয়াহ'লে আগবাঢ়ো প্ৰথম প্ৰশ্নটোক লৈকে। নিউটনৰ মূৰত যোনটো প্ৰথম আপেল পৰিছিল, সেই আপেলটোৰ সেইখিনি সময়ত দাম কিমান হৈছিল 1 কিলোত? দাম আপোনাৰ স্ক্ৰীনত, কম্পিউটাৰ স্ক্ৰীনত দিয়া থাকিব উত্তৰ চিটা। এ এনচাৰটো হ'ল 400 টকা কেজি, বি এনচাৰটো হ'ল 4000 টকা, চিটো হ'ল আপেলৰ দামেই নাছিল, ডিটো হ'ল আপেলৰ গাছডালে নাছিল। ছাৰ এইটো চি হ'ব নেকি? বাহ বঢ়িয়া, ভাল। আপেলৰ দাম নাছিল। এটা কথা সুধো, আপেলটো যে কলাক দাম নাছিল বুলি, আপুনি বাকী কেইটাও ক'ব পাৰলাক, এইটো কিয় বাছি ললাক? তাৰমানে এই আপেলতো ইমান দাম হ'ব নোৱাৰে, 4000 টকা। সেইটো হয়। আৰু এফালে আৰু এইটো কিমান আছিল দামটো, কিবা 400 টকা নেকি? সেইটোতো দাম হ'ব নোৱাৰে। ইটাই 80 টকা, আৰু গাছটো নাথাকে, নাথাকিবই নিশ্চয়। সেইটো হয়। সেইকাৰণে মই এইটো ক'লো, এনচাৰটো দিলো। চাওক, এখেতে কিমান ভাল উত্তৰ দিছে। আপোনালোকেও যদি মতামত দিব বিচাৰিছে, আপোনালোকৰ ফোনেদি আমাক ক'ব পাৰিব, ভোটিং কৰিব পাৰিব। আৰু আমি পুনৰ খেলখনত আহিম এটা সমূহ বিৰতিৰ পিছত। কৈছা 7 দিনত বোলে বগা হৈ যায়, সেইকাৰণে মোক হয় নে নহয়? এটা বস্তু আছিল, তই তাত চাগে এক্সপাৰ্ট কৰিল, তই 2 দিনতে বগা হৈ যাবি। চাও 7 দিন কি সঁচাকে হ'ব তো? দেচোন বাৰু মই চাওঁ। বগা হৈছিলে, আপোনালোকক ব্যৱহাৰ কৰক এক্সপাৰ্ট, 2 দিনতে আপোনালোকক বগা হৈ যাওক। বিৰতিৰ পিছত পুনৰ আহিলো কোন বনেগা কৰ'ৰপতি এপিছ'ডত। আপোনালোকে যি ঘৰত বেকাৰ বহি আছে, যদি শিখৰ খাব পইচা নাই, যদি আপোনালোকে জুৱা খেলিব পইচা নাই, তেতিয়াহ'লে জইন কৰক কোন বনেগা কৰ'ৰপতি শ্ব'টোত। আজি আমাৰ লগত এটা বিৰাট দুখীয়া ঘৰৰ ল'ৰা আছে, যিয়ে স্কুলত গ'লে ধুকনা গাড়ীত স্কুলত গৈছিল, খাবা খালি ভাত নাপাইছিল, পন্তা ভাত খাই গৈছিল। কুৱেশ্যনটোক লৈকে আপোনাৰ কম্পিউটাৰ স্ক্ৰীনত দিয়া থাকিব। এই প্ৰশ্ন নহয়, এইটো ঠিক এটা বাক্য খালী ঠাই পূৰ কৰিব লাগিব। প্ৰশ্নটো এনাহান, আবকি বাৰ দেশ চৰকাৰ।
উত্তৰ প্ৰশ্নৰ এ উত্তৰটো হ'ল মোদী, বি হ'ল সৰ্বানন্দ, চি হ'ল তৰুণ গগৈ, ডি হ'ল মনমোহন সিং। তাৰে কোনটো হ'ব? आपकी बात দেশ চৰকাৰ। দেশ চৰকাৰ আমাৰ তো নেতা খাও পুতন কৰা নাই খালি ঠাই সেইটো হয়। তেতিয়াহ'লে আবাৰ চৰকাৰে নাপতো আমি নেদাং ভোট। আপুনি বহুত ভাল কথা কৈছে। চাওক, এখেতৰ মতে কোনো এটা চৰকাৰে আমাৰ প্ৰয়োজনীয়খিনি পূৰণ কৰা নাই, গতিকে আমি সেই আপকি বা দেশ চৰকাৰ জাগাখিনি আমি পূৰণ কৰিব কৰো। গতিকে আপোনাৰ এইটো উত্তৰ খুব শুদ্ধ হৈছে। বহুত বঢ়িয়া, বহুত বঢ়িয়া। তেতিয়াহ'লে আমি লাষ্ট কুৱেশ্যনটোক লৈ আহো। আপোনাক এটা অভিনেতাৰ বিষয়ে ক'ম। তাতে এইবাৰ 4টা নহয়, এইবাৰ অলপ বেছি দিয়া ৰাখব। তাৰে আপোনাৰ স্ক্ৰীনত দিয়া ৰাখব উত্তৰকেইটা, তাৰে কোনটো সঠিক উত্তৰ ক'লি হ'ল। মহান অভিনেতা জনি চিন্স কোন হয়? এ ডাক্তৰ, বি ড্ৰাইভাৰ, চি পুলিচ, ডি আৰ্মি, ই পিজ্জা ডেলিভাৰী বয়। তাৰপিছত এফটো হ'ল শিক্ষক। তাৰে কোনটো হ'ব? তাতে এতিয়াতো ইবাৰ প্ৰশ্ন উত্তৰো বেছি দিছে, কিন্তু এতিয়া এটা উত্তৰ নাই। চাগে তো কিজানি প্লাম্বাৰ হ'ব। বহুত ভাল, বহুত ভাল খেলছি, বহুত ভাল খেলছি। চাওক, ই মানে ইমান জনি চিন্সৰ ফেন, ইমান উত্তৰ কৈ দিলো, ই মিছ থকা এনচাৰটো দিয়া হৈছে। গতিকে ইয়াৰ আজিৰ খেলাৰ বিজেতা ইয়ে। আপুনি লাভ কৰলাক 80,000 টকা। 80,000 টকা জিকিলাক, কি কৰিব? মাত্ৰ 80,000 টকা তই 80,000 টকা বেছি তো, 80,000 টকা বেছি তো। 20,000 টকা গেল বাকি। নহয়, বিজতটো আমাৰ জিএছটি কাটা গৈছি। হয় নেকি? আৰু তাৰ ৰাতি মাতা হাঁহ এটা কিনবা লাগিব খাবাক লাগি। পইচা মাৰা মাথা মাৰা তো আকৌ নহয় আৰু 20,000 টকা একো নহয়, একো নহয়, একো নহয়। যা মোক হাঁহটো খাব মাতবি, কিন্তু ৰাতি মাতবি। ৰ'ব ৰ'ব, আপোনাক মই সেই পেটিএম কৰি যাম, ৰ'ব। আপুনি মোবাইলটো চাওকচোন, খুলিছে না? এই হ'ল 80,000। মেছেজ আহিছে দে। আপোনালোকে যদি খেলখন চাই ভাল পালাক, তেতিয়াহ'লে নেক্সট আৰু খেলাখন পাতবা চেষ্টা কৰিম। কমেণ্ট কৰি ক'ব তলত, আৰু ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো দিয়া থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। আৰু ধন্যবাদ। আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰি থাকিব ভিডিঅ'টো। আমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়াব লাগে আৰু। আমাৰ ছাবস্ক্ৰাইবাৰ বাঢ়া নাই কিন্তু।